নমস্কাৰ। আজিৰ এই ভিডিঅ'টো জানো হওক মিথুন ৰাশিৰ ব্যক্তিসকলৰ বাবে এপ্ৰিলৰ মাহটো কেনেকুৱা যাব। ক, দ্বিতীয় ছ, ঘ এইকেইটা আখৰেৰে যিসকল ব্যক্তিৰ নাম আৰম্ভ হয় তেওঁলোকৰ হৈছে মিথুন ৰাশি। চ' এই ভিডিঅ'টো চাই যদি ভাল লাগে তেতিয়াহ'লে এইকেইটা আখৰেৰে নাম আৰম্ভ হোৱা ব্যক্তিসকলৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। প্ৰথমতে জানিম আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত। ৰাশিৰ মালিক হৈছে বুধ গ্ৰহটো আৰম্ভণিতে ইয়াতে দেখিবলৈ পাৰিছে 11 তাৰিখলৈকে। চ' বৰ্তমান সময়ছোৱাত আপোনালোকৰ স্বাস্থ্যজনিত ক্ষেত্ৰত মজবুত স্থিতি দেখা যাব। 11 তাৰিখৰ পিছত বুধ গ্ৰহটো নিচস্থ ৰাশিত সোমাব, শনিৰ সৈতে কানেক্টেড হ'ব। ইনফ্লেমেশ্যনজনিত প্ৰব্লেম আনিব পাৰে। এনেকুৱা যে বডি অভাৰ ৰিয়েক্ট যে কৰে কিছুমান কণ্ডিশ্যনত বা বডিৰ ৰিয়েকশ্যন চিষ্টেমটো বা প্ৰতিদেশ ক্ষমতাটো খুব এক্টিভ হৈ যায়, সক্ৰিয় হৈ যায়। মহে এটা কামুৰিলেই চাপ'জ আপোনাক খজুৱাই খজুৱাই ফৰা উঠি গৈছে। এনেকুৱা ধৰণৰ যদি চিটুৱেশ্যন হয়, চ' বৰ্তমান সময়ছোৱাত অলপ সাৱধান হ'ব। দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা এনে মজবুতে থাকিব। আপোনালোকৰ ৰোগৰ স্থানৰ মালিক যিহেতু যাই কিনে মংগল গ্ৰহটো ইয়াতে আপোনালোকৰ আছে 2 তাৰিখলৈকে। 2 তাৰিখৰ পিছত শনিৰ সৈতে কানেক্টেড হোৱাৰ কাৰণে বৰ্তমান সময়ছোৱাত আপোনালোকৰ ৰক্ত সম্বন্ধীয় কিছুমান সমস্যাই দেখা দিব পাৰে। আৰু আগৰ সময়ছোৱাতো মংগল গ্ৰহটো ৰাহুৰ সৈতে কানেক্টেড হৈ আছে। 2 তাৰিখৰ আগৰ সময়ছোৱাত আপোনালোকৰ এলাৰ্জিজনিত কমপ্লেইন আহিব পাৰে। চ' অলপ সাৱধান হ'ব। স্বাস্থ্যজনিত ক্ষেত্ৰত এইটোৱে ক'ম যে আপোনালোকৰ হজম শক্তি অলপ শ্ল' দেখা গৈছে। এইখিনি সময়ছোৱাত এটা হিচাপত পৰিমাণতহে খাদ্য খাব। উপাৰ্জন, ধন সঞ্চয়, চৰকাৰী চাকৰি, ব্যৱসায়, উপাৰ্জনৰ ঘৰত শুক্ৰ গ্ৰহটোৰ স্থিতি অতিশয় ভাল। ছেভিংছৰ ঘৰত আপোনালোকে দেখিবলৈ পাৰিছে যে আপোনালোকৰ মানে ডাইৰেক্টলি কোনটো গ্ৰহৰ গোটেইটো মাহে প্ৰভাৱ নাই। আৰু ইয়াৰে মালিক হৈছে আপোনালোকৰ চন্দ্ৰ। চন্দ্ৰ যেতিয়ালৈকে আপোনালোকৰ যিহেতু এটা ফাষ্টেষ্ট মুভিং প্লেনেট হয়, চ' বৰ্তমান সময়ছোৱাত যি ছেভিংছ কৰিব বিচাৰিছে আপোনালোকে ছেভিংছ কৰিবলৈ সুবিধাটোতো পাব যে পইচা ইনকাম আহি আছে। আপোনালোকে কেৱল জমা কৰোঁতে অলপ এক্সট্ৰা মেহনত কৰিব লাগিব। এতিয়া দেখুৱাই দিছোঁ আপোনালোকৰ চাকৰি-বাকৰিৰ ক্ষেত্ৰত কেনেকুৱা হ'ব। যিসকলে চৰকাৰী চাকৰি পাম বুলি ভাবি আছে বহুতে ভাল। যিসকলে মেচিনাৰী ৰিলেটেড ক্ষেত্ৰত পঢ়িছে তেওঁলোকৰ কাৰণে বহুতেই ভাল। মংগল গ্ৰহটোৰ স্থিতি কেন্দ্ৰ ভাৱত আৰু ত্ৰিকোণ ভাৱত গোচৰৰ কাৰণে আপোনালোকে সুযোগ সুবিধা অপৰচুনিটি বহুত ভালদৰে পাব। ব্যৱসায়ৰ ক্ষেত্ৰত এক্সেলেণ্ট বুলি ক'ব পাৰি। কোনবিলাক ব্যৱসায়ত ভাল, যিবিলাক চাপ'জ শিক্ষকতা বা চাপ'জ প্ৰাইভেট টিউটৰ হিচাপে কাম কৰি আছে, পুৰোহিতালী বা কোনোবা ধৰণৰ আপোনালোকৰ ধৰ্মীয় যজ্ঞ ৰিলেটেড ক্ষেত্ৰত, আপোনালোকৰ কৰ্মী ক্ষেত্ৰত আপোনালোকে পূজা পাতল কৰি আছে, সেইটো ক্ষেত্ৰতো ভাল। ন্যায়ালয় ৰিলেটেড কাম, টকা পইচাৰ য'ত লেনদেন হয়, মেনেজাৰ এছিষ্টেণ্ট, সুতৰ ব্যৱসায়, ফল তৰকাৰী ব্যৱসায়, পণ্ডিত, ৰাজনীতিক, মনোবিজ্ঞানী, মানৱ উন্নয়ন এইবিলাক ক্ষেত্ৰত আপোনালোকে যথেষ্টখিনি ব্যৱসায়ৰ ক্ষেত্ৰত উন্নতি কৰিব পাৰিব। এতিয়া ব্যৱসায়ৰ ক্ষেত্ৰতো বহুতখিনি ষ্ট্ৰং দেখা গৈছে, কিন্তু শনিৰ দৃষ্টি আহি থকাৰ কাৰণে অৱশ্যে আপোনালোকৰ যদি কিছুমান ক্ষেত্ৰত যেনেকুৱাকৈ চাপ'জ আপোনালোকৰ জন্মচক্ৰৰ কাৰণে শনি এটা যিহেতু এটা পজিটিভ প্লেনেট হয়, কিছুমান ক্ষেত্ৰত যেনেকুৱাকৈ ব্যৱসায়ৰ ক্ষেত্ৰত ক'ম যে শিল বালি, লোহা লক্কৰ, চিমেণ্টৰ যিবিলাক ব্যৱসায়, এনেকুৱা ধৰণৰ যিবিলাক ব্যৱসায় থাকে, কনষ্ট্ৰাকশ্যন ৰিলেটেড বস্তুৰ ব্যৱসায়, এইবিলাক ক্ষেত্ৰত আপোনালোকে অলপ এক্সট্ৰা মেহনত কৰিব লাগিব। এক্সট্ৰা এফৰ্ট দি পেলাইহে আপোনালোকে ভালদৰে এটা মেইনটেইন কৰিব পাৰিব। আপোনালোকৰ ব্যৱসায়ৰ ঘৰত কেতুৰ দৃষ্টিও আহি আছে। এতিয়া দেখুৱাই দিছোঁ ভাগ্যপিতা, ধৰ্ম বা গুৰুজনাৰ ক্ষেত্ৰত ভাগ্যস্থানত আপোনালোকৰ মালিক যাই কিনে আপোনালোকৰ কৰ্মস্থানত আছে। অতিশয় ভাল স্থিতি। কৰ্মস্থানত পদোন্নতিৰ কাৰণে সুযোগ সুবিধা পাব। অৱশ্যে শনিৰ স্থিতি কৰ্মস্থানত থকাৰ কাৰণে বন্ধুবৰ্গৰ সৈতে অলপ কনফ্লিক্ট কৰিব পাৰে। বন্ধুৰ ফালৰ পৰা ধোকাধড়ি হ'ব পাৰে। যিসকল আপোনালোকৰ সহকৰ্মী থাকে তেওঁলোকৰ সৈতে অলপ সাৱধান হ'ব। ভাগ্যৰ ফালৰ পৰা কৰ্মস্থানত উন্নতিৰ কাৰণে কিন্তু এক্সট্ৰা মেহনত কৰি পেলাই আপোনালোকে উন্নতি নিশ্চয় কৰিব পাৰিব। পিতা বা গুৰুজনৰ ফালৰ পৰা ছাপোৰ্ট লাভ কৰিব পাৰিব। কৰ্মীক ক্ষেত্ৰত যথেষ্ট ভাল দেখা গৈছে। কৰ্মীক ক্ষেত্ৰত আপোনালোকৰ বৃহস্পতিৰ ৰাশিতে স্থিতি, এইটো এটা অতিশয় ভাল স্থিতি। আৰু এই বৃহস্পতিৰ স্থিতি 2 জুনলৈকে আছে। চ' আপোনালোকৰ এটা ভাল সময় চলি আছে। এইখিনি সময়ছোৱাত যিমানখিনি পাৰে আপোনালোকে নিজকে আপলিফমেণ্ট কৰাই লওক বা বহুত ভাল এটা ৰিজাল্ট আপোনালোকে পাব পাৰিব। কৰ্মৰ ক্ষেত্ৰত এক্সেলেণ্ট বুলি ক'ব পাৰি। বৰ্তমান সময়ছোৱাত আপোনালোকৰ প্ৰেম প্ৰসংগ বা বৈবাহিক জীৱনৰ ক্ষেত্ৰত চালে লাভ ৰিলেশ্যনশ্বিপৰ ঘৰৰ মালিক হৈছে শুক্ৰ গ্ৰহটো আৰম্ভণিতে ইয়াতে দৃষ্টিও দি আছে। শুক্ৰ গ্ৰহটোৱে ইয়াতে 19 এপ্ৰিললৈকে দৃষ্টি দি আছে। চ' আৰম্ভণি সময়ছোৱা আপোনালোকৰ প্ৰেম প্ৰসংগৰ ক্ষেত্ৰত বহুতেই ভাল। বৃহস্পতিৰো প্ৰভাৱ আহি আছে। ইয়াতে অৱশ্যে 2 তাৰিখৰ পিছত মংগল গ্ৰহটোৰ প্ৰভাৱ আহিব। 2 তাৰিখৰ পিছত অলপ সংগ্ৰাগত বৃদ্ধি হ'ব পাৰে। চ' কোনো ধৰণৰ অধৈৰ্য হৈ পেলাই আপোনালোকে ডিচিশ্যন নল'ব। নহ'লে যিসকল অবিবাহিত আছে সংগ্ৰাগৰ কাৰণে হওক বা অধৈৰ্যৰ কাৰণে হওক আপোনালোকৰ লাভ ৰিলেশ্যনশ্বিপত প্ৰব্লেম আহিব পাৰে। যিসকল বিবাহিত আছে তেওঁলোকৰ কাৰণে বহুতেই ভাল। অলপ মাজতে তিতাকেহা বা বিৰক্তি ভাৱ আহিব পাৰে, কাৰণ কেতু আৰু শনিৰ দৃষ্টিও আহি আছে। কিন্তু অভাৰঅল চাবলৈ গ'লে বিবাহিত জীৱনত আপোনালোকৰ নিজৰ জ্ঞান বা আপোনালোকৰ যিখিনি বুদ্ধি আছে সেইখিনি যদি ইউজ কৰি চলিব পাৰে, তেতিয়াহ'লে বিবাহিত জীৱনত যিকোনো ধৰণৰ প্ৰব্লেমো আপোনালোকে সমাধান কৰি ল'ব পাৰিব। সাধনিকা আৰু উচ্চ শিক্ষাৰ ক্ষেত্ৰত কৈছোঁ,
সাধাৰণ শিক্ষাৰ ক্ষেত্ৰত বৰ এটা বেয়া নহয়। আপোনালোকৰ অলপ শ্ল' প্ৰগ্ৰেছ দেখা গৈছে, অলপ বেছি সময় দিবলগীয়া হ'ব, আপোনালোকে টাইম টেবুল বনাই পঢ়িবলগীয়া হ'ব, অন্যথা আপোনালোকে বাকীখিনি কোনো প্ৰব্লেম নাই। অধৈৰ্য্যত অকণমান বৃদ্ধি দেখা দিব, মংগলৰ দৃষ্টিও আহিব। কিন্তু আপোনালোকৰ ৰাশিতে বৃহস্পতিৰ স্থিতি থকাৰ কাৰণে আপোনালোকে বহুতেই ভাল ৰিজাল্ট পাব পাৰিব। এইখিনি সময়ছোৱাত আপোনালোকে পঢ়া-শুনাৰ ক্ষেত্ৰত কেৱল টাইম টেবুল মেইনটেইন কৰক, যে সদায় 2 ঘণ্টা পঢ়িছোঁ, 4 ঘণ্টা পঢ়িছোঁ, যিমানেই পঢ়ে কিন্তু মিছ নকৰিব। এটা গতানুগতিকভাৱে পঢ়ি থাকক, তেতিয়া আপোনালোকে ভাল ৰিজাল্ট পাব পাৰিব। উচ্চ শিক্ষাৰ ক্ষেত্ৰত বেয়া নহয়। উচ্চ শিক্ষাৰ ক্ষেত্ৰত ৰাহুৰ দৃষ্টি আহি আছে, বৃহস্পতিৰ দৃষ্টি আহি আছে, 19 তাৰিখলৈকে শুক্ৰৰ দৃষ্টি আহিছে, 2 তাৰিখৰ পিছত মংগলৰ দৃষ্টি আহিব। যিসকলে যোনে যি পঢ়িম বুলি ভাবে, সকলো ক্ষেত্ৰতে কৈছোঁ, যি পঢ়িম বুলি ভাবে, মই আকৌ কৈছোঁ যে আপোনালোকৰ মগজুৰ স্মৃতিশক্তি বহুতখিনি ষ্ট্ৰং থাকিব। এইখিনি সময়ছোৱাত অলপ পঢ়ি আপোনালোকে বস্তুবিলাক আয়ত্ত কৰিও ল'ব পাৰিব। এটা মগজুৰ যিটো গ্ৰেস্পিং পাৱাৰ বা পটকৈ কেটচিং কৰিব পৰা যিটো ক্ষমতা, এইটো বহুত এক্টিভ হৈ থাকিব, বহুত ষ্ট্ৰংলি এক্টিভ হৈ থাকিব। চ' আজিৰ এই ভিডিঅ'টোত আমি জানিলোঁ মিথুন ৰাশিৰ ব্যক্তিসকলৰ বাবে এপ্ৰিলৰ মাহটো কেনেকুৱা যাব। ভিডিঅ'টো চাই কেনেকুৱা লাগিল কমেণ্টত নিশ্চয় জনাব। আপুনিও যদি আপোনাৰ বিষয়ে জানিব বিচাৰে তেতিয়াহ'লে হোৱাটছএপত কণ্টেক্ট কৰিব পাৰে। ধন্যবাদ। এইটো ভিডিঅ'ত আগবঢ়োৱা জ্ঞানখিনিৰ পৰা যদি আনৰো উপকাৰ হ'ব ভাবে, তেনেহ'লে বন্ধুবৰ্গ, আত্মীয় স্বজন আৰু চিনাকি মানুহৰ সৈতে শ্বেয়াৰো কৰিব। আপোনালোকে নেক্সট ভিডিঅ' কিহৰ ওপৰত চাব বিচাৰে কমেণ্টত জনাব। ধন্যবাদ।